নগাঁৱত দেওবাৰে ৰাজ্যত সংঘটিত সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। নগাঁও বিশ্ববিদ্যালয়ৰ সমীপৰ মতিৰাম দৰা ক্ষেত্ৰত বিয়লি ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। নগাঁও জিলাৰ সাংবাদিক আৰু বিভিন্ন দল সংগঠন তথা সচেতন নাগৰিকে অংশগ্ৰহণ কৰে প্ৰতিবাদত। লখিমপুৰত এখন বাতৰি কাকতৰ কাৰ্যালয়ত কৰা আক্ৰমণৰ বিৰোধিতা আৰু সাংবাদিকসকলক কৰা শাসকীয় দলৰ অপব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। প্ৰতিদিন কাকত গোষ্ঠীৰ যিটো আমাৰ লখিমপুৰ সংস্কৰণ, সেই সংস্কৰণৰ কাৰ্যালয়ত যোৱা আমাৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনটো নিশাৰ ভাগলৈ তাত এটা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। উক্ত ঘটনাক আমি গৰিহণা দিছোঁ আৰু আমি যি দুৰ্বৃত্তই এই কাৰ্য সংঘটিত কৰিছে সেই দুৰ্বৃত্তক কৰায়ত্ব কৰিবৰ বাবে আমি দাবী জনাইছোঁ। আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বিষয়টোক আমি সহজে মানি ল'ব পৰা নাই। মানি লোৱা প্ৰশ্নই নহয়, আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ। সাংবাদিকসকলে সমাজৰ হিতৰ অৰ্থেহে কাম কৰে, কোনো ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়। গতিকে আমি নিৰপেক্ষতা অৱলম্বন কৰোঁ। গতিকে তেনে এটা পৰিৱেশ পৰিস্থিতিত সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত হোৱাটো আমি বিচাৰিছোঁ। আৰু আমি বিগত প্ৰায় 3 দশকমান ধৰি দেখি আহিছোঁ সাংবাদিকৰ নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে। বহুকেইজন সাংবাদিক ইতিমধ্যে মৃত্যুবৰণো কৰিছে এনেধৰণৰ আক্ৰমণৰ বলি হয়। গতিকে তেনে পৰিৱেশ আমি কামনা নকৰোঁ। সুস্থ গণতন্ত্ৰ, সুস্থ সাংবাদিকতা ৰক্ষা কৰাত সকলো পক্ষৰে সমৰ্থনৰ প্ৰয়োজন আৰু সাংবাদিকসকলে সমাজৰ এজন হৈহে তেওঁলোকে দায়িত্ব পালন কৰে। সাংবাদিকে নিজে বিভ্ৰান্তি সৃষ্টি কৰিব নিবিচাৰে। গতিকে আমিও নিবিচাৰোঁ যে যোগাত্মক সাংবাদিকতাই সদায় সমাজখন সুস্থ কৰি ৰখাটো বিচাৰে। আমি সেইটোৰ পক্ষতহে আমি সদায় মাত মাতি আহিছোঁ। গতিকে তেনেধৰণৰ যাতে আক্ৰমণৰ ঘটনা ভৱিষ্যতে সংঘটিত নহওক আমি দাবী জনাইছোঁ। আৰু বৰ্তমান নিৰ্বাচনী বিধি প্ৰযোজ্য হৈ আছে। এনে সময়ত প্ৰশাসনে বিষয়টোৰ ওপৰত গুৰুত্ব দিয়াটো উচিত আৰু সেই দুৰ্বৃত্তক কৰায়ত্ব কৰি তেওঁলোকক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। আমি দাবী জনাইছোঁ। তেনেকুৱা কেতিয়াবা হয় কি, কাৰোবাৰ যেতিয়া স্বাৰ্থৰ বিপৰীতে গ'লে এটা হেঁচা আহে। এইটো এতিয়াৰে নহয়, আগৰ পৰা কিছুমান কথাত চলি আহিছে। সেইটো থাকে, সাংবাদিকৰ বাৰু এইটো এটা প্ৰত্যাহ্বান। আৰু প্ৰত্যাহ্বানৰ অৰ্থ এইটো নহয় যে সাংবাদিকে নিজৰ পথৰ পৰা আঁতৰি আহিব। গতিকে এইটো আমাৰ বাকৰুদ্ধ কৰিবলৈ চেষ্টা কৰিছে বা নাই কৰা সেইটো আমাৰ লক্ষ্য নহয়। আমাৰ কথা হৈছে আমি সত্যটোক নিৰ্দিষ্ট স্থানত আমি সত্যক উন্মোচিত কৰাটো আমাৰ লক্ষ্য। তেনে কথা আমাক বিচলিত নকৰে। আমি আমাৰ দায়িত্বৰ প্ৰতি সদায় সজাগ আৰু সচেতন। প্ৰতিদিন কাকত গোষ্ঠীৰ যিটো আমাৰ লখিমপুৰ সংস্কৰণ, সেই সংস্কৰণৰ কাৰ্যালয়ত যোৱা আমাৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনটোৰ নিশাৰ ভাগলৈ তাত এটা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। উক্ত ঘটনাক আমি গৰিহণা দিছোঁ আৰু আমি যি দুৰ্বৃত্তই এই কাৰ্য সংঘটিত কৰিছে সেই দুৰ্বৃত্তক কৰায়ত্ব কৰিবৰ বাবে আমি দাবী জনাইছোঁ। আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বিষয়টোক আমি সহজে মানি ল'ব পৰা নাই। মানি লোৱা প্ৰশ্নই নহয়, আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ। সাংবাদিকসকলে সমাজৰ হিতৰ অৰ্থেহে কাম কৰে, কোনো ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়। গতিকে আমি নিৰপেক্ষতা অৱলম্বন কৰোঁ। গতিকে তেনে এটা পৰিৱেশ পৰিস্থিতিত সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত হোৱাটো আমি বিচাৰিছোঁ। আৰু আমি বিগত প্ৰায় 3 দশকমান ধৰি দেখি আহিছোঁ সাংবাদিকৰ নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে। বহুকেইজন সাংবাদিক ইতিমধ্যে মৃত্যুবৰণো কৰিছে এনেধৰণৰ আক্ৰমণৰ বলি হয়। গতিকে তেনে পৰিৱেশ আমি কামনা নকৰোঁ। সুস্থ গণতন্ত্ৰ, সুস্থ সাংবাদিকতা ৰক্ষা কৰাত সকলো পক্ষৰে সমৰ্থনৰ প্ৰয়োজন আৰু সাংবাদিকসকলে সমাজৰ এজন হৈহে তেওঁলোকে দায়িত্ব পালন কৰে। সাংবাদিকে নিজে বিভ্ৰান্তি সৃষ্টি কৰিব নিবিচাৰে। গতিকে আমিও নিবিচাৰোঁ যে যোগাত্মক সাংবাদিকতাই সদায় সমাজখন সুস্থ কৰি ৰখাটো বিচাৰে। আমি সেইটোৰ পক্ষতহে আমি সদায় মাত মাতি আহিছোঁ। গতিকে তেনেধৰণৰ যাতে আক্ৰমণৰ ঘটনা ভৱিষ্যতে সংঘটিত নহওক আমি দাবী জনাইছোঁ। আৰু বৰ্তমান নিৰ্বাচনী বিধি প্ৰযোজ্য হৈ আছে। এনে সময়ত প্ৰশাসনে বিষয়টোৰ ওপৰত গুৰুত্ব দিয়াটো উচিত আৰু সেই দুৰ্বৃত্তক কৰায়ত্ব কৰি তেওঁলোকক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। এইটো আমি দাবী জনাইছোঁ। নাই, তেনেকুৱা কেতিয়াবা হয় কি, কাৰোবাৰ যেতিয়া স্বাৰ্থৰ বিপৰীতে গ'লে এটা হেঁচা আহে।
এইটো এতিয়া নহয়, আগৰ পৰা কিছুমান কথাত চলি আহিছে, সেইটো থাকে। সাংবাদিকৰ বাবে এইটো এটা প্ৰত্যাহ্বান। তাৰ প্ৰত্যাহ্বানৰ অৰ্থ এইটো নহয় যে সাংবাদিকে নিজৰ পথৰ পৰা আঁতৰি আহিব। গতিকে এইটো আমাৰ বাকৰুদ্ধ কৰিবলৈ চেষ্টা কৰিছে বা নাই কৰা, সেইটো আমাৰ লক্ষণ। আমাৰ কথা হৈছে আমি সত্যটোক নিৰ্দিষ্ট স্থানত আমি সত্যক উন্মোচিত কৰাটো আমাৰ লক্ষ্য। তেনে কথা আমাক বিচলিত নকৰে। আমি আমাৰ দায়িত্বৰ প্ৰতি সদায় সজাগ আৰু সচেতন। নাই, সংবাদ পত্ৰৰ ওপৰত বা আমাৰ গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ ওপৰত যি আক্ৰমণ নামিছে, এই আক্ৰমণ আটাইতকৈ গৰিহণাযোগ্য। এই আক্ৰমণৰ পিছফালে থকা গোটেই কথাটো হৈ আছে যে হৈছে এটা ফেচিবাদী শক্তি আৰু গণতান্ত্ৰিক শক্তিৰ মাজৰ এইটো এটা সংগ্ৰাম বা এইটো এটা আক্ৰমণ চলিছে। আৰু সেইকাৰণে দেখা গৈছে যে যিসমূহ সাংবাদিক, যিসমূহ সংবাদপত্ৰই আজি চৰকাৰৰ পদলেহন কৰা নাই, সেইসমূহ সাংবাদিক সংবাদপত্ৰৰ ওপৰত আক্ৰমণ হৈছে। আৰু ইয়াৰ লগে লগে আক্ৰমণ যোৱা নিৰ্বাচনত দেখা গৈছে যে বিৰোধী দলৰ বিভিন্ন কৰ্মীৰ ওপৰত তেওঁলোকে আক্ৰমণ নমাইছে। এই আক্ৰমণ ফেচিবাদ আৰু গণতন্ত্ৰৰ আক্ৰমণ বুলি আমি বুজিব লাগিব। আৰু অহা দিনবিলাক এই বিজেপিয়ে আৰু ভয়ানক অৱস্থা কৰিব। আমি দেখিছোঁ যে বিজেপি প্ৰথম কেন্দ্ৰত ক্ষমতালৈ আহিয়ে তেওঁলোকে গৌৰী লংকেশক হত্যা কৰিছে আৰু এই ধাৰাবাহিকতা ৰক্ষা কৰি গৈছে। গতিকে আহি থকা সময়ছোৱাত এই গণতন্ত্ৰ সুৰক্ষাৰ হকে আমি নিশ্চিতভাৱে জনসাধাৰণক সজাগ কৰিব লাগিব। আৰু সাংবাদিকসকলে আজি যিটো ভূমিকা পালন কৰি আহিছে, ৰাইজক সজাগ কৰা, সচেতন কৰা প্ৰতিটো মুহূৰ্তত, এই ক্ষেত্ৰত আজি বিজেপি দল, আজি হিমন্ত বিশ্ব শৰ্মা সকলো শংকিত হৈছে। আৰু এই শংকাৰ প্ৰতিফলনে হৈছে এইটো। সেয়ে আমি এই সাংবাদিকৰ ওপৰত, গণতন্ত্ৰৰ ওপৰত যিটো আক্ৰমণ, সংবিধানৰ ওপৰত যিটো আক্ৰমণ, এই আক্ৰমণৰ বিৰুদ্ধে আমি সদায় সাংবাদিকসকলৰ লগত আছোঁ। আৰু আমি CPIML লিবাৰেশ্যন দলে গণতন্ত্ৰ, ধৰ্ম নিৰপেক্ষতা, সংবিধান সুৰক্ষাৰ হকে সকলো সংগ্ৰামত অংশগ্ৰহণ কৰি যোৱা আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ।